নমস্কাৰ পলিটিকেল বাৰ্তালৈ স্বাগত জনাইছোঁ ষ্টুডিঅ' মজিয়াত মই গিয়াছুদ্দিন আহমেদ আজিৰ দিনটো যেহেতু পঞ্চায়তৰ প্ৰাৰ্থীসকলৰ বাবে বিশেষ দিন কাৰণ আজিৰ দিনটো পঞ্চায়তৰ প্ৰাৰ্থীসকলে তেখেতসকলৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটি দিন সেই হেতুকে পঞ্চায়তৰ প্ৰাৰ্থীসকলে তেখেতসকলৰ মাজৰ চৰত বিশেষৰূপে তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে তেখেতসকলে নিজৰ নিজৰ ৰণকৌশল অৱলম্বনেৰে ৰণনীতি অৱলম্বনেৰে তেখেতসকলে নিৰ্বাচনত বিজয়ী ধ্বজা উৰুৱাবৰ কাৰণে তেখেতসকলে প্ৰয়াস কৰা পৰিলক্ষিত হৈছে সমান্তৰালকৈ বিহুৰীয়া জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী ৰফিকুল ইছলাম তেখেতৰ সৈতে আমি সংযুক্ত হ'ম তেখেতৰ নিৰ্বাচনী ৰণনীতি সম্পৰ্কে আমি কিছু তেখেতৰ সৈতে আলাপ কৰিবৰ কাৰণে প্ৰয়াস কৰিম এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ বিজেপি দলৰ বিহুৰীয়া জিলা পৰিষদৰ প্ৰাৰ্থী ৰফিকুল ইছলামৰ সৈতে এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছোঁ ৰফিকুল ইছলাম ডাঙৰীয়াৰ সৈতে হয় 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 ইছলাম ডাঙৰীয়া যেহেতু আপুনি বিহুৰীয়া জিলা পৰিষদৰ বিজেপি দলৰ আপুনি প্ৰাৰ্থীৰূপে আপুনি অৱতীৰ্ণ হ'ব ইতিমধ্যে আজিৰ দিনটো যিহেতু মনোনয়ন পত্ৰৰ দাখিলৰ অন্তিমটি দিন হয় দাখিল কৰিলোঁ মনোনয়ন হয় ডাঙৰীয়া আপোনাৰ পৰা আমি মোৰ প্ৰথমটি প্ৰশ্ন জানিব বিচাৰিম আপোনাৰ পৰা যে আপোনাক ৰাইজে কিয় ভোট দিব বুলি আপুনি এই মুহূৰ্তত আপুনি ভাবে মোক ভোট দিব মই ভাবোঁ দুটা কাৰণত এটা হ'ল মই ছাত্ৰ জীৱনৰ পৰা ৰাইজৰ লগত বিভিন্ন সামাজিক কাম কাজত আন্দোলনত জড়িত হৈ আছোঁ ৰাইজৰ সমৰ্থ লৈ ৰাইজে দীৰ্ঘদিনৰ পৰাই চিনি পায় এটা চিনাকি আছে ৰাইজৰ মাজত গোটেই দলগাঁও সমষ্টিতে আছে আৰু ২ নম্বৰ কথা মই ভাৰতীয় জনতা পাৰ্টীৰ এজন প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ যি উন্নয়নৰ ধাৰা ৰাইজৰ চকুত কথাবিলাক ধৰা পৰিছে আমাৰ গাঁওবিলাকৰ এটা যি আগৰ চিত্ৰ আছিল 10 বছৰ আগতে যদি কোনোবাই আহিছিল আজি সেইখন গাঁৱত গ'লে তেওঁ চিনিব নোৱাৰিব এনেকুৱা পৰিৱৰ্তন এটা আহিছে ঘৰ দুৱাৰ PM আৱাস ৰাস্তা ঘাট বিভিন্ন ক্ষেত্ৰত ব্যাপক এটা আমাৰ বিজেপি চৰকাৰে পৰিৱৰ্তন আনিছে আৰু সেই পৰিৱৰ্তনৰ ধাৰাটো বজাই ৰখাৰ কাৰণে ৰাইজে মোক ভোট দিব বুলি মই ভাবোঁ মোৰ দ্বিতীয়টি প্ৰশ্ন আপুনি উল্লেখ কৰিলে যে আপুনি বিগত সময়ছোৱাত ছাত্ৰ জীৱনৰ সৈতে বা ছাত্ৰ ৰাজনীতিৰ সৈতে আপুনি জড়িত বুলি উল্লেখ কৰিলে প্ৰশ্নটি হৈছে যে আপোনাৰ সমষ্টিত আপুনি জড়িত হ'লে আপুনি ৰাজ্যৰ উন্নয়নৰ বাবে কোনকেইটা দিশত আপুনি বিশেষৰূপে গুৰুত্ব আৰোপ কৰিব হয় এইটো প্ৰথমে যদি দলগাঁও সমষ্টি আপুনি জানে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এলেকা বিগত দিনবোৰত ইয়াত বিজেপি আমাৰ UDF আৰু কংগ্ৰেছে পঞ্চায়তটো মানে বিশেষকৈ দখল কৰি আহিছে আৰু তেওঁলোকে আমি যি দেখা পাইছোঁ প্ৰত্যেক ক্ষেত্ৰত চৰকাৰে দিয়া টকা পইচাবিলাক বিভিন্ন আঁচনিৰ টকা পইচাবিলাক মিছ ইউজ কৰিছে দুৰ্নীতি কৰিছে লুণ্ঠন কৰিছে যদি আমাৰ চৰকাৰে দিল্লীৰ হওক বা ৰাজ্যৰ হওক চৰকাৰে দুৰ্নীতিমুক্ত এটি শাসন ব্যৱস্থা সমাজ ব্যৱস্থা বিচাৰি আছে দুৰ্নীতি নিৰ্মূল কৰিব বিচাৰি আছে কিন্তু UDFৰ হাতত আৰু কংগ্ৰেছৰ হাতত পঞ্চায়তবিলাক থকাৰ কাৰণে তেওঁলোকে ইয়াত ব্যাপক এটা দুৰ্নীতি কৰি থকা মানে আমি লক্ষ্য কৰিছোঁ PM আৱাস যোজনাৰ ঘৰৰ ক্ষেত্ৰতে হওক আমাৰ দুখীয়া হিতাধিকাৰীৰ পৰা বিভিন্নজনৰ পৰা টকা পইচা লোৱা আমি শুনি থাকোঁ দেখা পাওঁ বা যিজন বৃদ্ধ বা বৃদ্ধাই PM আমাৰ এই পেঞ্চন পাব লাগে বৃদ্ধ পেঞ্চন পাব লাগে তেওঁলোকে নাপায় অৰুণোদয় আঁচনিবিলাক বাছনিৰ ক্ষেত্ৰতো ব্যাপক দুৰ্নীতি কৰা আমি লক্ষ্য কৰোঁ বাট ঘাট নিৰ্মাণৰ ক্ষেত্ৰতো মূল মানে আঁচনিৰ ধনৰ আধা আৰু কাম তেওঁলোকে নকৰে লুণ্ঠন কৰে গতিকে এইবিলাক দুৰ্নীতি মুক্ত আমি কৰিব বিচাৰোঁ ২ নম্বৰ হ'ল যে পঞ্চায়তৰ হাততে হাট বজাৰবিলাক উন্নয়নৰ ক্ষেত্ৰত বা নিবিদাৰ ক্ষেত্ৰত পঞ্চায়তৰ হাতত থাকে তেওঁলোকে কি কৰে মহলদাৰৰ লগ লাগি এই হাট বজাৰবিলাকত দুৰ্নীতি চলাই কৃষক ৰাইজৰ পৰা মানে বেছি খাজানা লয় আৰু আমাৰ চৰকাৰে যিবিলাক মানে সৰু সুৰা শাক পাচলি বেপাৰী বা কৃষকৰ পৰা খাজনা ল'ব মানা কৰিছে তেওঁলোকৰ পৰাও বেছিকৈ খাজনা লয় মানে কৃষকক হাট বজাৰৰ জৰিয়তে লুণ্ঠন চলাই আছে তেওঁলোকে এইটো আমি মানে বন্ধ কৰিব বিচাৰোঁ
কৃষক ৰাইজক সকাহ দিব বিচাৰোঁ। আপুনি উল্লেখ কৰিলে যে আপোনাৰ সমষ্টিৰ অধিকাংশ ভোটাৰেই সংখ্যালঘু। প্ৰশ্নটো হৈছে যে সংখ্যালঘু ৰাইজে, আপুনি যিহেতু বিজেপি দলৰ প্ৰতীক চিহ্নত নিৰ্বাচনত অৱতীৰ্ণ হ'ব, সংখ্যালঘু ৰাইজে আপোনাক সমৰ্থন কৰিব বুলি আপুনি আশা কৰেনে? নিশ্চয় নিশ্চয়। মই বিগত দিনত যে দৈপাং মণ্ডল বিজেপিৰ সভাপতি হৈ থাকোঁতে আমাৰ এই অঞ্চলত প্ৰায় 15,000 সাধাৰণ সদস্য ভৰ্তি কৰিছোঁ বিজেপিৰ। ৰাইজৰ মাজত ব্যাপক এটা সঁহাৰি দেখা পাইছোঁ। আৰু 2 নম্বৰ, মোৰ ব্যক্তিগত জীৱনৰ বিষয়ে ৰাইজেও জানে, তেওঁলোকেও মোক মৰম কৰে। এই হিচাপে বিজেপিৰ প্ৰতি ৰাইজৰ এটা ভাল সঁহাৰি আমি দেখা পাইছোঁ। চামগুৰিত যিটো উত্থান হ'ল বিজেপিৰ, প্ৰতিও ৰাইজে লক্ষ্য কৰিছে, আলোচনাবিলাক আমি শুনি থাকোঁ। গতিকে দলগাঁও সমষ্টিটোক মানে দ্বিতীয় চামগুৰি কৰাৰ কাৰণে ৰাইজেই বিচাৰি আছে, আমি তাত সঁহাৰি দিছোঁ। আপুনি এক প্ৰকাৰ ক'ব বিচাৰিছে যে দলগাঁৱত এক পৰিৱৰ্তনৰ জোৱাৰ সৃষ্টি হ'ব বুলি উল্লেখ কৰিব বিচাৰিছে। হয় হয়। আপুনি এই মুহূৰ্তত আপোনাৰ সমষ্টিবাসী ৰাইজক আপুনি কি আশ্বাস প্ৰদান কৰিব? মই এইটো আশ্বাস দিব বিচাৰোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সবকা সাথ সবকা বিশ্বাস সবকা বিকাশ যিটো বিচাৰি আছে, আৰু সেই হিচাপে সকলো জাতি জনগোষ্ঠী ধৰ্মীয় সম্প্ৰদায়ৰ সকলে একেবাৰে নিষ্ঠাৰে কোনো ধৰণৰ বৈষম্যমূলক নীতি নোলোৱাকৈ কাম কৰি আছে। এইটো ৰাইজৰ চকুত পৰিছে। আৰু সেই হিচাপে আমি এই যিটো বিকশিত ভাৰতবৰ্ষ 2047 চনত আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে সপোন দেখিছে, সেই বিকশিত ভাৰতবৰ্ষৰ আমিও যিহেতু ধৰ্মীয় সংখ্যালঘু সকলো একেলগে আগবাঢ়ি যাব লাগিব। এই বিকশিত ভাৰতবৰ্ষৰ আমি অংশীদাৰ হ'ব লাগিব। আমি নৰ্থ চেণ্টিনেল দ্বীপৰ বাহিন্দাৰ নিচিনা থাকিলে আমি তেনেকৈ সেই চেণ্টিনেল দ্বীপৰ মানুহখিনি যেনেকৈ আজিও পিছ পৰি আছে, শিক্ষা দীক্ষা সৰ্বস্তৰত আদিম জনগোষ্ঠীৰ নিচিনাই হৈ আছে, আমি তেনেকৈ হৈ থাকিব লাগিব যদি আমি সংযোগ নহওঁ ভাৰতীয় জনতা পাৰ্টীৰ লগত। আৰু মই এইখিনি ক'ব বিচাৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাঙৰীয়া, আপুনি আমাক এইখিনি সময় প্ৰদান কৰাৰ বাবে। বহু ব্যস্ততাৰ মাজতো আপুনি আমাক এইখিনি সময় প্ৰদান কৰাৰ বাবে ধন্যবাদ। ধন্যবাদ। এইদৰে ৰফিকুল ইছলামে তেখেতে উল্লেখ কৰিলে যে তেখেতে নিৰ্বাচনত জয়ী হ'লে তেখেতে ৰাইজৰ বাবে তেখেতে কোনবোৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব সেই সম্পৰ্কে তেখেতে উল্লেখ কৰিলে। তেখেতে উল্লেখ কৰিলে যে তেখেতক ৰাইজে কিয় ভোট দিব, ৰাইজে কিয় সমৰ্থন জনাব, এই সম্পৰ্কেও তেখেতে যুক্তি দখলায়। সিদ্ধান্ত ৰাইজৰ, ৰাইজে নিৰ্বাচনত মূল ভূমিকা গ্ৰহণ কৰিব। এইখিনি মুহূৰ্তত মই গিয়াছুদ্দিন আহমেদে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। পৰৱৰ্তী পৰ্যায়ত পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ দুবাৰ হেঁপাহৰে এইখিনি মুহূৰ্তত মই গিয়াছুদ্দিন আহমেদে বিদায় মাগিছোঁ। ধন্যবাদ।